নমস্কাৰ, মই হিমাংকু বৰাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনাৰ ভাওনা আছে ৰাংঢালী বৰনামঘৰত। নাট আজি গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰ দিগ্বিজয়। তালৈকে চাবলৈ যাম এতিয়া 12টা বাজিছেহে। মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ ব্লগটো। বাকী গা পা ধুই সন্ধিয়া টাইমত যাম আৰু। বাকী মোৰ লগত আপোনালোকো থাকিব। একেবাৰে প্ৰথম পৰা শেষলৈকে দেখুৱাই থাকিম আৰু। মাজতে ভাওনা ভিডিঅ' ভৰাই দিম, চাব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই, একেবাৰে ভাওনাঘৰ পাই লওঁগৈ। চাই থাকিওক। বৰ্তমান মই আছোঁ ৰাইজ দিগন্তহঁতৰ ঘৰ। এইফালে দিগন্ত আছে, সিহঁতৰ এইফালে চাই দে আকৌ। এই দিগন্ত ইমান লাজ কৰিছে যে এই দিগন্ত ইমান লাজ কৰিছে। এইফালে আছে অৰূপ আছে, এইফালে আছে এইটো চেলো আছে। এইফালে দিগন্তই মাংস বনাই হ'ল নাই? হ'ল। বাকী ল'ৰাই মানে মাতিব নোৱাৰে। এই বোবা হ'ল আজিকালি। এই বৰ পালে মানে ঋষিৰ পৰা মানে শাপগ্ৰস্ত হৈ এতিয়া বোবা হ'ল, মাতিব নোৱাৰে। এইফালে ছোৱালীয়ে মেছেজ কৰি আছে ৰাইজ। ছোৱালীয়ে মেছেজ কৰি আছে। লাহে লাহে আহিছে আৰু ৰাইজ। এইফালে মাইকষ্টা দাদাকেইজন আছে। এইফালে টাইপিঙত আছে এইজন। এইফালে টাইপিঙত আছে। এইফালে অপাৰেটত আছে এইজন। ইজনে চলাব আৰু। এই চাই থকা এইফালে মানুহ আহিছে লাহে লাহে আৰু। বৰ্তমান এইফালে গায়ন বায়ন ৰেডি হ'লে প্ৰথম আৰম্ভণিটো বৰ ধুনীয়া কণ্ঠ আছে। লগাই দিছোঁ চাব। মানে সূত্ৰ ৰেডি হ'ল। খবৰ ভালেই আছে। নচনা কৰি আছ নি? কৰি আছো। এই ওলা কৃষ্ণ ওলাই দি বাকী নামটো কৈ দিয়া। নমস্কাৰ, শ্ৰী অৰ্ণৱ হাজৰিকা। অৰ্ণৱ হাজৰিকা। বাকী ঘৰ ইয়াতে নে? ইয়াতে চাইডতে চাইডতে। বাকী কিমান দিন হ'ল? তাৰমানে তোমাৰ অফাৰ কিমান দিন হ'ল? 20 দিন। আজি বৰসভা আছিল ন? বহবা আছে। বাকী চাই থাকক ৰাইজ, ভাওনা ভিডিঅ' ভৰাই দিম চাব। আধা ভাগ ৰেডি হ'লে ওলাই। এইফালে আছে শিৱ কেনেকুৱা খবৰ? ভাল, বঢ়িয়া। এই গৰমটো কেনেকুৱা? মনটো ইমান নাই পাব, মোৰ পেছাব খোলা আছে যে। এইটো ড্ৰেছটো ঠিকে আছে বাৰু। গৰমত ইমান হেৰি না, ঠাণ্ডাতে বিপদ আছে ন? ঠাণ্ডা বিপদ আছে। বাকী ঘৰ ইয়াতে? এইফালে আছে সকলো দেৱগণ। এইফালে কি গাইছে? সুকৰ্ণ গাইছে। এইফালে আছে আমাৰ হেৰি গাইছা? বিদুৰ গাইছে। এইফালে ৰজা নিচিনা আছে ধাৰ্মিক। ঠিক আছে। ধৃতৰাষ্ট্ৰ। এইফালে এজন মুনিজন আছে, চৌঘৰলে গৈছে। এইফালে সাজু হৈছে লাহে লাহে। ইন্দ্ৰকেতু ওলাইছে। বাকী নামটো কৈ দে। কষ্টৰ দত্ত। ঘৰ ইয়াতে নহয় ন? এই অকণমান আগত আছে ঘৰটো। বাকী ড্ৰেছ কি হ'ল? পিন্ধাব লাহে লাহে পিন্ধাই আছে। সিহঁতৰ বহুত কষ্ট হয়। এইখন ল'ৰা আছে। কি গাইছা? চন্দ্ৰবেগ। বাকী গৰমটো কেনেকুৱা? বাকী তোমাৰ ইমান টেনচন নাই। এইযোৰ কাপোৰ চাই ধুনীয়াকে পিন্ধি আছা। বাকী ঘৰ ইয়াতে নে? ইয়াতে। ইয়াৰ সৈতে ককাই ভাই নে কিনো? ইয়াৰ ঘৰৰ ওচৰৰ। মই দেখালেকে দেখিছো। চাই থাকিব সকলো বাহিৰা ওলাই আছে লাহে ধীৰে। দুজন মোৰ সমানে আৰু মুৰলী পোচাক ভাণ্ডাৰ ড্ৰেছ আছে। এইফালে এই ভাইটিটো আছে। কেনেকুৱা খবৰ? ভাল। এইজন আছে। এইজন মালিক নে কিনো? মালিক নহয়। তাকে মালিক কোন? মালিকজন আপোনাৰ আজি অহা নাই। মানে আজি আমাৰ তিনিখন ভাওনা, 3টা জেগাত 3জন গোস্বামী। তাৰমানে 3খন ভাওনা আজি। আজি আমাৰ 3খন ভাওনা। এইফালে লগাই আছে লাহে ধীৰে। এইফালে এজন আছে মেকআপত, সেইফালে এজন আছে। বাকী কষ্টটো কেনেকুৱা হৈছে এতিয়া? নাই, একো কষ্ট নহয় তেনে। বহি আমনি লাগে আৰু। আজি কি কাষ্টমাৰ নাই নে কিনো? কাষ্টমাৰ মোৰ কাষ্টমাৰ হে। এইফালে আছে এজনৰ কাষ্টমাৰ আছে ৰাইজ। এইফালে গজকেতু আছে। এইফালে এজন আছে। কি গাইছে নাজানো, এতিয়ালৈকে কোৱা নাই। গজকেতু উপাখ্যানৰ এজন মেইন ভাওৰীয়া। বাকী খবৰ কেনেকুৱা? ভালেই। ভালেই ন? হয়। এই গৰমটো কেনেকুৱা পাইছে আপুনি কওকচোন? এই গৰম মজা। এই ফিল্ডটো কেনেকুৱা আহিছে এনেই গৰমত? গৰম হ'লেও সংস্কৃতিটো ৰক্ষা কৰিবই লাগিব। সেইটোৱে সংস্কৃতি মেইন, ভাওনা সংস্কৃতি জয়। হয়। তাকে চাই থাকক। গৰম দেখিছে নাই? এইটো ড্ৰেছ পিন্ধা একদম সৰু কথা নহয়, ধেমালি কথা ৰাইজ। একদম কৈছো নহয়। এইফালে ৰন্ধনৰ কামত আছে এইফালে বৰ্তাজন।
বৰ্তা কেনেকুৱা খবৰ? ভালে ভালে। ভালে আছে। আজি অকলে যেন আপুনি? অকলে নহয়, আছো মোৰ লগত আৰু তিনজন আছে। ভাওনা চাবলৈ গ'ল? ভাওনা চাবলৈ গৈছে। তাকে একেবাৰে শেষলৈকে থাকিব লাগিব। থাকিব লাগিব হয়। ভোজ ভাত খুৱাব লাগিব। বাকী সমস্ত দায়িত্বখিনি আপোনালোকে? হয় হয় হয়। চাউল মিটিক সিজাই আছে বৰ্তাহঁতে। তুমি চাই থাকক। বোলে পোৱালিটো আছে কি খাইছ? চন্দ্ৰকেতু। চন্দ্ৰকেতু খাইছে নাই? বোলে ৰাইজ দৈত্য ওলাই আছে। কি দৈত্য? সিংহকেতু। সিংহকেতু তাৰমানে গজকেতু পুতেক। এইফালে নীল ওলাই আজৰি। বাকী ক'ত ওলালা? ওচৰতে। বাকী আজি কি গাইছা? প্ৰভাৱতীও গাইছা হেনো? মোহিনীও গাইছা। বাকী পইচাটো চাগে ডবল হ'ব ন? নহয়। কেলে এটা পইচাতে গাইছা? ৰাইজ মাতিব পাৰে। এজনী নাৰী চবতে ভাৰি বুলি যে কয় ইয়াকে। এনে এটা পইচাতে কিমান লৈ যাব সঁচা কথা কৈ দিয়া? ক'ব নোৱাৰি। পইচাটো কেলে নোকোৱা? পইচাটো নকয়, ময়ো নকওঁ বাৰু পইচাটো কিমান লওঁ সেইটো বেলেগ কথা। বাকী এটা যদি দুটা চৰিত্ৰ থাকে গজকেতু উপাখ্যানৰ প্ৰভাৱতী আৰু মোহিনী, ইয়াক মাতিব পাৰে। এটা পইচাতে ই কৰি দিব। বাকী ভালে আছা নহয়? বৰ্তমান এইফালে ভাওনা ষ্টাৰ্ট হ'লেই। বাকী এইফালে ব্যাস-মুনি ওলাই আছে। এইফালে গৰমটো কেনেকুৱা পৰিছে? ঠিকে আছে, ভাল লাগিছে। গৰমটো কেনেকুৱা পৰিছে? ভাল লাগিছে। গৰম এনেও বৰ ধুনীয়া মাৰিছে। আৰু দিব লাগে দেই। ৰাইজ সূৰ্য দেৱতাক কৈছো আৰু দিব বৰ। এইফালে নাৱতোলা ৰেডি। বাকী খবৰ কেনেকুৱা? বাকী গৰমটো কেনেকুৱা পৰিছে? গৰমটো বেছি পৰিছে অলপ। কষ্ট হৈছে। বাকী নাৱত মানে চুৰিয়া কি হ'ল মানে চুৰিয়া এবাৰ খোল খালে তাৰপিছত আকৌ পিন্ধিছে দুবাৰ চুৰিয়া পিন্ধিছে। বৰ্তমান লাইটিঙত আছে এইফালে দাদুলা, এইফালে পিতেক, বাবলু দেখুৱাইছিলো অথনি নামঘৰত কি সুন্দৰ লাইটিং। বাকী কেনেকুৱা? লাইটিং চলাই আছো আৰু। ঠিকে আছে। বাকী নাম্বাৰ দি দিম বাৰু টেক্সিৰ নাম্বাৰ দি দিম। ভাওনা আমাৰ লাইটিং কাষতে দি দিব। ভাওনা চলাই আছে য'ত কাইলৈ আকৌ আছে গণউৎসৱ ভাওনা। আজি চলাইছো ভাওনা আৰু লগতে দহা চাহ কৰি আছো। ভাওনা চলি আছে আৰু। লাইট ভাল কাৰণে একদম পুৰা ভাওনা দেইলি। লাইটিং দিনে চাউণ্ড টাউন চব পাব। পুৰা একদম। লাগিলে জনাব নাই, মই নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। এইফালে ভাওনা হৈ আছে। মানুহ চব ৰাইজ, বহুত মানুহ হৈ গ'ল। ৰাইজ ৰন্ধা ৰজা। বাকী খবৰ কেনেকুৱা? খবৰ ঠিকে আছে। ঠিকে আছে। বাকী গৰমটো কেনেকুৱা পৰিছে? গৰমটো তামাম গৰম। বাকী অখৰা কেইদিন হ'ল? অখৰা 12-13 দিন মান হ'ল। ঠিকে আছে, ভাওনা ভিতৰত দিয়া আছে চাব। বৰ্তমান এজন সেনাপতিৰ নিচিনাই হৈছে, কিন্তু গেটআপটো বৰ ধুনীয়া লাগিছে। বাকী কি খবৰ? নমস্কাৰ। মোৰ নাম আজাজ কলিতা। মোৰ ঘৰ ইয়াতে। শৰীৰৰ অসুস্থতাৰ খাতি কৰিও ভগৱানৰ ওচৰত আমাৰ সদৌ ৰাংঢালীবাসী ৰাইজৰ সহায় সহযোগত আৰু যুৱকবৃন্দই এভাগি দিন যোৱা বৰসভা আৰু ৰাতিলৈ এভাগ মহাপুৰুষীয়া নাট ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় গজকেতু উপাখ্যান নাট ভাগ ইতিমধ্যে আমাৰ চলি আছে। মোৰ ভাও দিছে গজকেতুৰ সেনাপতি কনক পংকজ। তাকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা বিচাৰিছোঁ, মোক যেন বচন ভাগ ভাল ধৰণে গাব পাৰে, শক্তি দিয়ে, এইখিনিকে প্ৰাৰ্থনা। কৃষ্ণ। এই গৰমটো কেনেকুৱা? গৰম বহুত। গৰমক নেওচি পেলাই কাম কৰিবলগীয়া হৈছে আমাৰ ৰাইজে। বাকী এজন ল'ৰাই ভাও কৰে, বৰ ধুনীয়া ভাও কৰে। আমাৰ লগতে গৈছিলে চক্ৰপাণি শিল্পী সমাজ। বাকী এতিয়া ভাওনা কৰি আছে নে কি ল'ৰা? আমাৰ ল'ৰা হয়, তাৰ নাম শ্ৰী সৌৰভজ্যোতি কলিতা। ই প্ৰতিযোগিতাও কৰি আছে আৰু তাৰ খবৰ আহি আছে। নাওখলীয়া গাঁৱত তাৰ 2খন ভাওনা আকৌ কৰিব লাগে। প্ৰণৱ দাই আমাক খবৰ দিছে। আকৌ আমি ভাবিছোঁ প্ৰভু কৃপা কৰিলে আমি আগবাঢ়ি যাম। ভালে হ'ব। এইজনৰ কিতাপটো বৰ ধুনীয়া লাগিছে ৰাইজ, কিন্তু গৰমত ফাটি গৈছে ৰাইজ। বৰ্তমান ৰাইজ এইফালে তীখীৰাখোৱা আছে। গৰম কেনেকুৱা? গৰম বহুত পৰিছে দেই, বহুত বেছি মানে। কেতিয়ালৈ চিন আছে? অলপ দেৰিকে আছে ন? 12 বজাত। পিছত আছে।
বৰ্তমানে চেভিলে ভাওনা শেষ হ'ব গৈছে আৰু কণ্টেক্ট কৰাৰ পিছতে ভাওনা শেষ হ'ব। এই ভাওনাৰ ভিতৰত পোৱাই দিয়া আছে চাব। ভাওনাৰ শেষত নামঘৰৰ এই অৱস্থা, চক ৰাইজ, এই অৱস্থা জীৱ টিপৰ পৰা ধৰি অন্য বস্তু। তো আজিলৈ ভাওনা শেষ। নাল আছিল গজগতি উপাখ্যান দ্বিতীয় হাতত বিজয়। এইফালে এজন আছে, কেনেকুৱা লাগিলে ভাওনা চাই? মজা লাগিলে এইফালে আজি মাইকৰ ছেট আছে নৱদাহঁতৰ। তেওঁ নৱদা চাই দিয়ক। এইফালে নৱদাহঁতৰ ছেট, এই গুলি ছেট একদম কাকডোঙা একদম কাকডোঙা গোটেই একদম হিলাই থাকে। এইফালে দাদুলাহঁত আছে লাইটিঙত, বাবলু আছে, এইফালে বাপেক আছে দাদুলা, এইফালে বগাই এইবোৰ আছে। আকৌ এইফালে হাঁহ বুলি দিছে, হাঁহ বুলি এইফালে আকৌ কাইলৈ আছে ব্লগ। তাৰমানে ভাওনা কাইলৈ আছে। টোপনিডালত কিবা কিবি বকিছে কাইলৈ গণপুখুৰীত আকৌ যাবনে? কাইলৈ ৰুক্মিণী হ'ল ন আজি মানে আজি আমি কালিয়ে আহিলো। বাকী কষ্ট মানে বহুত কষ্ট হয় ৰাইজ, হয় নহয়? বাকী এইফালে আইমাতিসকল আছে, আইমাতিসকল আছে আৰু ভাত পিনি খানাটো কিহে? খানাটো কি হ'ব? দাইল ভাত আৰু নিৰামিষে। বৰসভা ভাওনা ন? এই দিনৰ কাৰ্যসূচী কেনেকৈ গ'ল? ভালেই গ'ল। অ'কে। বাকী যি কি নহওক আজিলৈ ভাওনা শেষ। বাকী নেক্সট ভাওনা ব্লগত লগ পাম। সকলোকে প্ৰণিপাত জনাই আজিলৈ বাই বাই।